বাকি সুরকেটা ধরারেক্ট মোর চাওচোন কোন এইকেইটা পিতুৰ ভাই তো গাইজ ইয়াতে শেষ হৈছিল কাহিনী তো প্ৰায় 2 বছৰ অপেক্ষা কৰিলোঁ আৰু অৱশেষত 2 বছৰৰ পিছত আহি গ'ল বিদুৰ ভাই ছিজনটো তো বলক গাইজ আজি আমি চাই আহোঁ তো বলক চাই আহোঁ বিদুৰ ভাই মানে আমি যাম তেজপুৰত তো ৰাতিপুৱাই 8:30 ওলাই গ'লোঁ মানে যাওঁতে লাগি যাব 2 ঘণ্টামান আৰু আজি ৰ'দটো যিহে দিছে বাৰু যি নহওক তো এতিয়া বলক যাওঁ চকত আৰু গাড়ীত মানে বাছত উঠো গাইজ আমি গাড়ীত উঠি গ'লোঁ আৰু আমি কোন কোন যাম অলপ দেখাই আছোঁ ইফালে চোন ইফালে চুনো চাওঁ আমি না বিদুৰ ভাই তো এতিয়া আমি পালোঁ ওৰাং এটা ৰখি আছে তো বলক চাই ঘৰৰ পৰা একদম খিকি এখাৰ বহি লৈছোঁ একদম পৰা আৰু গাড়ীত মানে আমাৰ পুৰা সুবিধা আছে চব মানে এচি আছে এচি খালি বোলো নাই এচি কাম নকৰে মানে এচিয়ে কাম কৰে নে হ'লে এচিটো দি পইচা দি আছে অঁ মই দি দিওঁ ৰ'ব মোৰ তাত চুইছে নাই এচিৰ তো এতিয়া আমাৰ বাছখন ৰখি আছে ওৰাং টাউনত তো ইয়াতে পেচেঞ্জাৰ উঠাই আছে আৰু আমাৰ শ্ব' আছে 11:30 পৰা তো আমি যাই পাওঁ নে নাইবা যিহে গতি বাছৰ গাইজ আহি পালোঁ তেজপুৰ এতিয়া আমি কম দামত ভাবি চাব আমি যাই আছোঁ বলক জল্দি জল্দি যাওঁ আৰু টিকেট কেইটা কাটি থৈ দিওঁ টাইম আছে বাৰু আধা ঘণ্টা হ'লেও আৰু ভাল জেগা চাই টিকেট কেইটামান কাটি থৈ দিওঁ নহ'লে আৰু পিছত ক'ৰবাৰ কনাই চনাই বহি চাব লাগিব গাইজ আহি পালোঁ হল অলপ পেচা চেচা কৰি ল'লোঁ ইয়াতে 5 টকা দি চাব কৰিলে এতিয়া বলক যাওঁ আৰু টিকেট কাটো তো এইটোৱে হৈছে চিনেমা হল তো হলটোৰ নাম হৈছে আনোৱাৰ তো ওপৰত চাওক পুৰা বিদুৰ ভাইৰ পোষ্টাৰ লাগি আছে গাইজ কাটিলোঁ তিনিখন টিকেট এতিয়া বলক তো আমি এতিয়া চিনেমাখন চাওঁ চাই কেনে কেনেকুৱা লাগিল ৰিভিউটো দিম দিয়ক জীৱনত প্ৰতিটো বিহুৱেই কঙালী হৈ আহিছে এই মাঘৰ বিহুটো যেন আমাৰ ভোগালী হৈ পৰে প্ৰভু দাদা আমি আহি পালোঁ আদগাঁও ভোগালী উৎসৱ এনেকৈ চিনেমাখন শেষ একদম মজা লাগিল চাই কেনে মজা মানে একদম আল্টিমেট কি ক'ম আৰু বাৰু এতিয়া ইমানখিনি নকওঁ আগতে বাহিৰত ওলাই ল'ব তাৰপিছত ক'ম গাইজ বিদুৰ ভাই চাই আহিলোঁ আৰু কেনেকুৱা হৈছে ফিল্মখন বলক আগত ক'ৰবাত যাই কেনে ৰিভিউটো দিম এতিয়া মানে গাইজ টাউন গৰম কেনেকুৱা গৰম লাগি আছে না তাতে যি এচি আছিল না তাৰ পৰা ওলাইছোঁ গৰমটোৰ পৰা লাগি আছে কিন্তু আগত ক'ৰবাত ঠাণ্ডা জেগাত যাই লওঁ যাই কেনে ৰিভিউটো দিম তো ঠাণ্ডা জেগা বুলি ক'লে আৰু অগ্নিগড় পাহাৰকে বুজা যায় যিহেতু ইয়াতে বহুত গছ গছনি আছে তো এতিয়া বলক টিকেট কাটো আৰু মানে পাহাৰৰ ওপৰত যাওঁ গাইজ ফিল্ম চাই কেনে আহিলোঁ অগ্নিগড়ত এতিয়া চিৰি গুচি আছোঁ কিমান আছিলোঁ আমি হা ভৰি গৈছে নেকি ভৰি ইফালে এতিয়া বলক আগত কি আছে উপভোগ কৰোঁ আৰু আমি খালি এনেকৈ আহিলোঁ বলক তেনেকুৱা আগত আৰু গাইজ ফিল্মখন কেনেকুৱা হ'ল অলপ আগত অলপ চাই জেগাত বহি কেনে ফিল্মখনৰ ৰিভিউ দিওঁ বলক খবৰ দিছোঁ অলপ চাই জেগা বিচাৰোঁ ইয়াতে বহুত ৰ'দ বাপৰে বাপ
এই ধন না এই ধন এই মোবাইল বাদ দিয়ে ভিউ চা ভিউ এইখান বহুত গাইজ বঢ়িয়া এটা চায়া ইয়াতে মই এতিয়া ফিল্মখনৰ ৰিভিউ দিওঁ তো ফিল্মখন মানে চাই একদম মজা লাগিছে কেনেকুৱা লাগিছে আকৌ তো মানে ধুনীয়া মানে এই হাঁহি এই মানে আকৌ কান্দোন এনেকুৱা মানে ৰঘুপতিখন হৈছে একশ্যন চিনেমা হয় নাই এইখন হৈছে এখন গাঁৱলীয়া মানে হয় নাই মানে ৰঘুপতি এইবিলাক হৈছে এখন মানে একশ্যন চিনেমা এইখন হৈছে পূৰা গাঁৱলীয়া মানে আমাৰ লগত মানে গাঁৱত যোনটো মানে ঘটনা মানে ঘটি থাকে তাৰ ওপৰত মানে বনাইছে তো ফিল্মখন মানে একদম মজা লাগিছে ফিল্ম পূৰা আল্টিমেট এই হাঁহিছোঁ আকৌ দুখ লাগে মানে একদম মজা বনাইছে আৰু ফিল্ম সেয়াই আপোনালোকে যদি চোৱা নাই বিদুৰ ভাই চাব তেতিয়া আহিছোঁ এতিয়া অগ্নিগড় পাহাৰত অলপ এতিয়া ছায়াত জিৰাই আছোঁ এইবিলাক আৰু অলপ ওপৰত যাওঁ ইয়াতে অলপ জিৰাই লওঁ তাৰ এইফালে অলপ যাম তো ইয়াতে বহুত সময় বহিলোঁ এতিয়া অলপ ওপৰত যাওঁ নেকি আৰু মোৰ ইফালে আছে গাইছ এইখন কলীয়াভোমোৰা দলং আপোনালোকে দেখা পাইছে নে পোৱা নাজানো মই পূৰা একদম দেখা পাই আছোঁ আৰু পূৰা সেইখন আপোনালোক দেখাই আছোঁ তো সেইখনে গাইছ কলীয়াভোমোৰা দলং তো চাওক কি সুন্দৰ লাগিছে দেখি কিনে ইয়াৰ পৰা আৰু এটা মানে বিল্ডিং এটা আছে তাৰ পৰাতো দেখি কিনে আৰু মজা লাগে সেইটো মানে তেজপুৰৰ আটাইতকৈ মানে ওখ বিল্ডিং মানে চাংঘৰ টাইপ আৰু এতিয়া আছোঁ আমি তেজপুৰৰ একদম আটাইতকৈ মানে ওখ বিল্ডিংটো অগ্নিগড়ৰ ভিতৰত নাই মানে এইটো মানে হায়েষ্ট বাকী চাকি চব তল বাকী যিমান বিল্ডিং আছে চব তলত আছে এইটোৱে চবতকৈ মানে ওখ তাতে আকৌ পাহাৰৰ ওপৰত আছে বেছি ওখ নহয় কিন্তু পাহাৰৰ ওপৰত মানে আছে না তো ইয়াৰ পৰা মানে সেই কলীয়াভোমোৰা দলংখন একদম গোটেই দেখা পায় মানে তো সেইখনে চাওক তো মোৰ মোবাইলৰ কেমেৰাত ইমান জুম নহয় বাৰু জুম হ'লে মানে ভালকৈ দেখাই দিলোঁ হয় এনেকৈ অলপমান চাওক আপোনালোকে যি দেখা পায় তো অলপমান চিনেমাটিক শ্বট চাওক তো গাইছ ইয়াতে বহুত গৰম ৰখিলোঁ তো এতিয়া চোন ব'ল কিবা এটা খাই কিনে ঘৰত ঘৰমুৱা হ'ল নেকি হা এই তেজপুৰতে গ'লে খাই যাওঁ তেজপুৰৰ নেকি কি ক'ব এইটোৱে বিল্ডিং আছিল আৰু আমি উঠা তলৰ পৰা দেখাই আছোঁ বলক কিমান ওখ তো এইটোৱে আছিল গাইছ তেজপুৰৰ একদম আটাইতকৈ ওখ বিল্ডিং না সেইফালে চাওক সিফালে বনাই আছে তেতিয়া বলক গাইছ চাই থাকোঁ আৰু ইফালে লিখা আছে উষা চিত্ৰ লেখা ষ্টেটু এইবিলাক কাহিনী চেনীবিলাক মানে ভালকৈ পাহৰি গ'লোঁ ইমান এটা মনত নাই তোৰ মনত আছে না কাহিনীটো মনত নাই এই মনত থাকিলে আজি নকৰে কিন্তু বেলেগ নাম কম নেকি আজি বেছি দীঘলে যাবি তো চাওক ফালে বঢ়িয়াকৈ পানী চানী পৰি আছে সেয়াই আৰু তো এতিয়া বলক গাইছ চাই থাকোঁ আৰু গাইছ আমি অগ্নিগড়ৰ পৰা ওলাই আহিলোঁ এতিয়া যাওঁ আৰু তো উঠি গ'লোঁ আমি টমটমত তো এতিয়া আমি যাই আছোঁ বাছ আহিছোঁ ফাইনেলি গাইছ আমি বাছত উঠি গ'লোঁ আমি বাছখন এখন খালী চাওক খালী আমি এই তিনিজনে মাত্ৰ খালী মাত্ৰ আমি তিনিজনে মাত্ৰ এতিয়া মিছন চাৰিআলি কিমান সময় ৰখে গেৰাণ্টি নাই আৰু গাইছ 1 ঘণ্টামান হ'ল বাছখন মিছন চাৰিআলিতে ৰখি আছে ইফালে ড্ৰাইভাৰো পলাল চাওক ড্ৰাইভাৰ আছে নাই হেণ্ডিমেন আছে আমাক এই ফেনৰ অলপ বতাহ এই ফেনৰ বতাহখন ফেনখন দি গ'ল আমাক এই ফেনৰ বতাহ খাই কিনে এতিয়া আছোঁ আৰু ড্ৰাইভাৰ ক'ত হেণ্ডিমেন ক'ত পাত্তা নাই এতিয়া কেতিয়াবা আহে বেলেগ বাছো নাই এইখন বাছো একে আগৰ বাছখনৰ কি কৰিবি এতিয়া ভৰি কৰিব আৰু উপায় বেলেগ উপায় নাই আৰু এই আৰু যি হৈ যি নহওক এতিয়া আমি আছোঁ মিছন চাৰিআলিত চাবিতেল আছে মানে বাছ চলোৱা ইমান এটা অভিজ্ঞতা নাই ন সেইকাৰণে আৰু নহ'লেতো আৰু চলাই দিলোঁ হৈ এতিয়া যিহে খং উঠি আছে ৰখি ৰখি না হেণ্ডিমেন না ড্ৰাইভাৰ চলা কোনো নাই চাওক বাছ খালী খালী বাছ